এইবাৰ ৰঙিয়াত প্ৰেমিকৰ মানসিক নিৰ্যাতনৰ বলি 18 বছৰীয়া যুৱতী আত্মহত্যাৰ অভিযোগ প্ৰেমিক জিতু আলীৰ বিৰুদ্ধে পৰিয়ালৰ এজাহাৰ ৰঙিয়াৰ কাছাৰী হোলমাৰী অঞ্চলত এক হৃদয় বিদাৰক ঘটনা এগৰাকী 18 বছৰীয়া যুৱতীয়ে প্ৰেমিকাৰ মানসিক নিৰ্যাতনৰ বলি হৈ ঘৰৰ ফেনত চিপ লৈ আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালৰ দাবী অনুসৰি যুৱতীগৰাকীৰ প্ৰেমিক ৰঙিয়া কেন্দ্ৰকুনা কচৰুৱাৰ জিতু আলীয়ে তেওঁৰ অশ্লীল ফটো আৰু ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দি বাৰে বাৰে মানসিক নিৰ্যাতন চলাই আহিছিল যুৱতীগৰাকীক এই নিৰ্যাতনৰ ফলত অতিষ্ঠ হৈ যুৱতীগৰাকীয়ে জীৱনৰ চৰম পন্থা বাছি লোৱা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ঘটনাৰ অন্তত যুৱতীগৰাকীয়ে পিতৃয়ে ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত জিতু আলীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিয়া মতে জিতু আলীৰ ব্লেকমেইলিং আৰু মানসিক চাপৰ ফলত যুৱতীগৰাকী মানসিকভাৱে ভাঙি পৰিছিল যাৰ পৰিণতিত এই দুৰ্ভাগ্যজনক সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল এই ঘটনাই ৰঙিয়াৰ স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে স্থানীয় লোকে দাবী কৰিছে যে অভিযুক্ত জিতু আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক ৰঙিয়া আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তক জিম্মাত লোৱাৰ প্ৰক্ৰিয়া চলাইছে ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ হয় মোৰ আজি ভণ্টি ৰাতিপুৱা মোটামুটি 11টা চাৰে 11টামান বজাত ঘৰতে ফেনত ফাঁচি লগাই তাৰপিছত আৰু আমি হেৰিত লৈ গ'লোঁ মেডিকেলত লৈ যাই হ'লে মেডিকেলত লৈ যোৱাৰ পিছত মেডিকেলে মৃত্যু হোৱা বুলি হেৰি কৰে মানে এজন ল'ৰাৰ লগত তাই ভাল পোৱা আজি 2 বছৰমানৰ পৰা ভাল পাইছিল ভাল পাই থাকোঁতে তাই ল'ৰাটোৱে তাৰমানে বহুত ব্লেকমেইল কৰি থাকে ব্লেকমেইলটো এনেকুৱা ব্লেকমেইল ঘৰৰ পৰা ওলাব নিদিয়ে তাৰপিছত আৰু ক'তো যাব নিদিয়ে ঘৰৰ ভিতৰতে থাকে তাৰপিছত আৰু মোবাইলৰ ফটো কিছুমান ভাইৰেল কৰি দিম বুলি কৈছে কৈ দিয়াৰ কাৰণে আৰু তাই বহুত মানসিক অত্যাচাৰ পাইছে অত্যাচাৰ পোৱাৰ কাৰণে হয়তো এনেকুৱা কৰিছে আমি কিবা বেয়া ফটো ভাইৰেল কৰে বুলি আমি গম পাইছোঁ আৰু তাই সেইটো কাৰণে মানসিক বহুত অত্যাচাৰ পাইছে অত্যাচাৰ পোৱাৰ কাৰণে হয়তো এনেকুৱা কাম কৰিছে ল'ৰাটোৰ নামটো মই সঠিক নাজানো এনাই মাতে জিতু বুলি কেন্দ্ৰকুনা কচৰুৱা থানাত এতিয়া আমি কেছ দিছোঁ আজি ল'ৰাটো জানো উচিত শাস্তি পায় সুইচাইড কৰাৰ মেইন কাৰণটো হ'ল এতিয়া তাইক মানসিকভাৱে বহুত অত্যাচাৰ কৰে যেনে ই বহুত ধৰণৰ ব্লেকমেইল কৰে মানে তাৰ লগত হয়তো কিবা ভিডিঅ' আছিল কিবা থাকিবও পাৰে সেইটোৰ কাৰণে হয়তো সি সেইটোক লৈ দম দিয়ে মাজতে কিবা আজি এবছৰমান আগতো লৈ যায় গুৱাহাটীতো আৰু পইচা দাবী দি পইচাও লৈ গৈছে মামাৰ পৰাই নিজে পইচা লৈ গৈছে যে পইচা দি নহ'লে ভিডিঅ' ভাইৰেল কৰিম কিবা কৰিম এনেকুৱা মোবাইল হেক কৰি লৈ গৈছে এনেকুৱা বহুত ধৰণৰ মানসিক অত্যাচাৰ কৰি আছে মানসিক অত্যাচাৰৰ কাৰণে হয়তো আজি তাই আমাৰ মাজত নাই জিতু কচৰুৱা গাঁৱত তাৰমানে মোৰ আজি যিটো ঘটনা হ'ল মোৰ নিজৰ ছোৱালী হয় জিতু নামৰ ল'ৰা এজনৰ লগত তাৰ মানে আমাৰ তাই সি ভাল পোৱা পাই আছিলে থাকিলে তাই 2 বছৰ আগৰ পৰা এবছৰৰ আগৰ পৰা মানে বহুত মানসিক টৰ্চাৰ দি আছিলে যোৱা বছৰ তাইক মানে গুৱাহাটীলৈ লৈ যোৱা আছিল তাৰপিছত আমি বিচাৰি খুচাৰি তাক ধৰি লৈ আহিছোঁ ঘৰত আহি তাৰপিছত মোৰ মোবাইল হেক কৰি পইচাও লৈ গৈছে আৰু তাৰপিছত এনেকুৱাকৈ আমি আৰু অত্যাচাৰ সহিব নোৱাৰি তাৰমানে তালৈ বিয়া দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ লোৱাৰ পিছতো তেওঁ মানে ছোৱালীটোক অত্যাচাৰ কৰি থাকে মানসিকভাৱে আৰু তাৰপিছত মানে ক'তো যাব নিদিয়ে ভাগ হাতকো মাতিব নিদিয়ে তাৰপিছত আমি ক'ৰবাত যাব লগ ধৰিলে আমাৰ লগতো যাব নিদিয়ে তাৰমানে এনেকুৱা স্কুলত এডমিশ্যন দিলোঁ ফাৰ্ষ্ট ইয়াৰত চিম বাই চিট তাক স্কুলতো আহিব নিদিয়ে সেনেকৈ স্কুলো বাদ দিয়ালে তেওঁ তাৰমানে এনেকুৱা অত্যাচাৰত মানে সহিব নোৱাৰি আজি তাৰমানে মোৰ ছোৱালী ইণ্টিগ্ৰেল অশ্লীল হয়তো মোবাইলত থাকিব পাৰে সেইবিলাক মানে তেওঁ ভাইৰেল কৰি দিম বুলি ভাবুকি দিয়ে সেইকাৰণে তাই মানে সেই সহ্য কৰিব নোৱাৰি আজি তাৰমানে মই নাছিলোঁ মই 12টা চাৰিলে চিটি ৰোডৰ গাড়ী চলাওঁ মই 9টা বজাত ওলাই গৈছোঁ মাকে অংগনবাড়ীৰ মাষ্টাৰনী হয় তেওঁ স্কুলত গৈছে সৰু ল'ৰা এটা আছে মোৰ তেওঁ আৰু মোৰ ছোৱালীটো ঘৰতে অকলে আছিলে হয়তো তেওঁ হয়তো ফোনত কিবা কিবি মানে দম দিছে হেৰি কৰিছে সেইকাৰণে তেওঁ মানে এইটো কৰিব লগা বাধ্য হৈ গ'ল কি বিচাৰে এতিয়া আমি এতিয়া ন্যায় লাগে ল'ৰাটোক উচিত শাস্তি লাগে যাতে আমাৰ ছোৱালীটো আত্মা শান্তি পায় যিহেতু আমি হৰাই লৈ ছোৱালীটো হৰাই গ'ল আমাৰ বুকুৰ পৰা লৈ গ'ল তেওঁ মানে ল'ৰাটোক উচিত শাস্তিৰ কাৰণে ল'ৰাজনৰ নাম জিতু আলী কচৰুৱা গাঁৱৰ জিতু আলী দেউতাকৰ নাম ফহিজ আলী